Zubin Aru. Tough. Who is ready? If we can come up with one word and we. It's like रिश्ते में तो हम तुम्हारे बाप लगते हैं. Oh, lovely, lovely. Robida. The most raw person I've ever met in my life. Raw. Raw. কোনো ফিল্টাৰ নাই, একো নাই, যি মন যায় যেতিয়া মন যায়. ই নিজকে কণ্ট্ৰাডিক্ট কৰিবলৈও কেতিয়াও কুণ্ঠাবোধ কৰা নাই. আৰু বেলেগ কি ক'ম মই. নিজে আজি এইটো কথা ক'লে কালি এইটো মই ফিল কৰা নাই, এইটো নহয়, এইটো হয়. কি কৈ দিয়ে? না প্ৰ'জ এণ্ড কনছ চিন্তা কৰে, না কাৰোবাক এফেক্ট কৰিব. এটা মানুহে ৰাতি তাক এপ্ৰিচিয়েট কৰিছে 12টা বজাত কৈছে ইমান দীঘলীয়া লেকচাৰ কিয় দি আছে? তাক এপ্ৰিচিয়েট কৰি আছে, ই ইমান দীঘলীয়া লেকচাৰ তো বেষ্ট নাচায়. এইটো কোনে ক'ব পাৰিব? ইমান আমিও কওঁ, কাৰা কথা আমিও কওঁ, কিন্তু ইমান ফিল্টাৰলেছ নোৱাৰোঁ. কেতিয়াবা আমি অলপ চিন্তা কৰিবলগীয়া হয় আগবোৰ. সেইকাৰণে কৈছোঁ যে সেইটো ৰ ক্ষেত্ৰত সি বাপ. One word is difficult to define Zubin Garg. For me, I would say the word will be brother, but the brotherhood has been forged by death. My father's last wish was to মুখাগ্নি দিওঁতে জুবিনো থাকিব লাগিব বুলি বোলে মোৰ মাক কৈ থৈ গৈছিল. চ' যিডাল জুমুঠি আমি দিওঁ জ্বলাওঁ, মোৰ হাত, মোৰ ভণ্টিৰ হাত, জুবিনৰ হাত আৰু গৰিমাৰ হাত আছিল. চ' ব্ৰাদাৰ এণ্ড দ্য ব্ৰাদাৰহুড which has been forged by a death, that is Mulin Barua's death. So he is a brother to me. And কৈ আছোঁ, প্ৰে কৰি আছোঁ ভিতৰৰ পৰা, ছাবকনচিয়াছলি হৈ থাকে. সি আছে, সি ভালকৈ আছে, হি ইজ হেপী. এণ্ড মই আৰু এটা কথা কৈ দিওঁ ইয়াতে দেই, ক'ব খুজি আছিলোঁ এইটো. সি কাৰেক্ট টাইমত গৈছে মই ভাবোঁ. মানুহে কৈ আছে যে খুব য়াং কৈ আছে. মই ভাবোঁ হি হেজ লেফ্ট দিছ হোল ফিজিকেল হোৱাট এভাৰ ৱৰ্ল্ড. কাৰণ দ্য ৱে হি ৱাজ, সি যেনেকুৱা মানুহ, মই ভাবোঁ সি এইটো যিটো পিকত আছিলে, ইয়াতকৈ যদি সি নামি গৈ থাকিলেন ডিউ টু হিজ হেল্থ অৰ হোৱাট এভাৰ, that would have killed him every second as much as I know him. সেইটো আমাৰ কাৰণে unbearable whole thing. I don't know whether you have thought about it or not, but I think he has gone at the right time and may his soul rest in peace. আৰু সি থাকিব ধুনীয়াকৈ তাতো. এতিয়া মই ভাবোঁ দেউতাহঁতৰ লগত সি গান বাজনা কৰি জমাই মেলি আছে তাতে. চ' ইয়া দৌৰি দৌৰি যাম অসমীয়া চিনেমা চাম. মই এই বাক্যটো ইংৰাজীত ক'ব বিচাৰিছোঁ. হি ইজ দ্য কালচাৰেল PM of Assam. That's lovely. আপোনালোকে সকলোৱে মোক আৰু প্ৰয়াসী. UK গৈ থাকোঁতে ফ্লাইটখনত মই দেখিছিলোঁ মানে জুবিন দাই এনেকৈ ভৰি এখন লৰাই থাকে এনেকৈ. তাৰপিছত মই সুধিলোঁ বাক, মই বোলো দাদা কিবা মানে টেনশ্যনত আছে নে কি, বা গান চান শুনি গৈছে ভৰিখন লৰাই গৈ, কৈছে নাই শুই গৈছে. মই বোলো ভৰি এখন এনেকৈ আছে ৰিদম এটা, কৈছে তেনেকৈয়ে থাকে. মই ভাবিছোঁ বা শুই থাকোঁতেও তেওঁ এনেকৈ ৰিদমত এনেকৈ লৰাই থাকে. আৰু ঢুকুৱাৰ অলপ দিন আগত, ঢুকুৱা শব্দটো ক'বলৈও তেওঁ বেয়া লাগে, তেওঁ ইমান উদাত্ত মানে, তেওঁ ইমান বেছিকৈ মানে উজ্জ্বলি থাকে, শব্দবোৰ নেখাতে তেওঁ আচলতে ঢুকুৱা শব্দটো, তথাপিও মৃত্যু চিৰন্ত মানি ল'বলৈ টান পালেও আমি উপায় নাই. মই তেওঁক লগ পাইছিলোঁ, আচলতে তেওঁ ষ্টুডিঅ'ত যাওঁতে অলপ কথা পাতিছিলোঁ. মোৰ এতিয়া এনেকুৱা লাগে মই যেন অলপ বেছিয়ে কৰিলোঁ নেকি, বেছি ঘৰুৱা কৰিলোঁ. তেওঁ লগত যাওঁ, তেওঁৰ লগত মোৰ ইমান সৌভাগ্য যে সেইকেইদিনত কোনো মানুহো নাথাকে, মই থাকোঁ আৰু তেওঁ সেই চিকিউৰিটি দাদাকেইজন থাকে, যাক SIT মাতিছে. তাৰপিছত মই চিনাকিবোৰ দি গৈছোঁ, ভিতৰৰ কথাবোৰ আমি নাজানো বাৰু, আমি গম পাওঁ, আমি বিশ্বাসী যে আইনৰ ওপৰত ন্যায় পাব লাগিব আৰু পাবই দাদাই, আৰু নাপালেও কিবা এটা দাদাই ঘটৰ মটৰ কৰিব কিন্তু যদি নাপায়. দাদাৰ লগত বিভিন্ন কথা পাতি থাকোঁতে দাদাক মানে মই কৈছিলোঁ যে দাদা আপুনি যে হামিংবিলাক দিয়ে এনেকৈ আৰু বেলেগেও দিয়ে নে আপুনিয়ে দিয়ে? আমি মানে সকলোৱে চাগে জুবিন দাই দিয়াইতো শুনিছোঁ, বেলেগ আৰু কোনোবা আৰ্টিষ্টে দিয়ে নেকি আগতে, বা তেওঁ ক'ৰবাত শুনিছিল নেকি, দেখিছিল নেকি? সুধিলোঁ আৰু মৰসাহ কৰি, তেওঁৰ মুডটো ভাল,
তেতিয়া ক'লে যে এনেকৈ বাহিৰত দিয়ে কিন্তু ইয়াতে তেখেতে দিছে আৰু সেইটো কোনোবা এটা ইণ্টাৰভিউ নে এনেকৈ আড্ডাতে তেওঁ ক'লে যে সেই হামিংটো হেনো ইম্প্ৰভাইজ কৰে সেই আজি যে হিয়া দিয়া নিয়া যিটো হামিং দিলে সেইটো দুবাৰ দিলে হয়তো একেই নহ'ব পাৰে সেইটো ইম্প্ৰভাইজ হয় আৰু কিবা এটা তেনেধৰণৰ চিনেমা সম্পৰ্কে এবাৰ মোক চিনেমা এখন জোৰ জবস্তি তেখেতে চোৱালে অভিনয়ৰ কথা মোৰ লগত পাতে আৰু তেওঁ নিজেও আমাৰ ৰবিদা বা দাদাহঁতে ৰিজুদাহঁতে বেছি ভালকৈ জানিব যে খুহুতীয়া কথাবোৰ বা জোকচাদি খুব কৰে গতিকে মোৰ লগত অকণমান তেনেকৈ ধেমালিকেও থাকে চিৰিয়েল চাই যে ফানি মমেণ্ট তেনেকুৱা আৰু মই চিকাৰখন তেওঁৰ লগত কৰোঁতেও প্ৰিয়াৰ প্ৰিয়খন কৰোঁতেও মোক অকণমান সেইখিনি স্বাধীনতাও দিয়ে যে অকণমান তেনেকৈ বনাই ল'বলৈ আৰু এতিয়া চিকাৰখন যিসকলে চাইছে গম পাব যে যিবিলাক কমেডি চিন মোৰ আছে সেইবিলাক ভালকৈ মানে এটা এনজয়মেণ্ট এটা পায় আৰু তেওঁ সেইখিনি মোক স্বাধীনতা দিয়ে যে তই ভাবচোন কিবা এটা এনেকৈ আৰু সেইখিনি তেওঁ সহায় কৰে আৰু এটা তেখেতৰ বৰ ডাঙৰ গুণ দেখিলোঁ তেওঁতো কথা চথা পাতি বেলেগ কথা ধেমালি কৰি থাকে তাৰ মাজতে চিৰিয়াছ চিনত কান্দিব লগা তেওঁ কিন্তু একদম ইনষ্টেণ্ট কান্দি দিয়ে সেইটো মানে কেনেকৈ কৰে নাজানো আৰু কথা চথা পাতি থাকে ডাইলগটো চাই কান্দিব লগা সময়ত কান্দিয়ে দিব পাৰে আচলতে সেই সত্তাটো তেওঁৰ আছেই আৰু তেওঁ ভাল ভাল যিহেতু কিতাপ পঢ়ে বহুত জ্ঞানী চায়ো বুজি পায় খালি মই এবাৰ এনেকৈ আড্ডাতে কৈছিলোঁ যে দাদা আপুনি এতিয়া চিনেমা তিনেমা কৰিলে মই কিন্তু সুবিধা বুজিহে এনেকুৱা কথা কওঁ দেই চব সময়ত এইবোৰ কথা নকওঁ তেওঁ মোকটো যেতিয়া মোৰ লগত অকণ ধেমেলীয়া হৈ থাকে মই তেতিয়া কওঁ মই বোলো দাদা আপুনি কিন্তু চিনেমা কৰিলে অকণমান দীনবন্ধু মন যায় এনেকুৱা ধৰণৰ চৰিত্ৰবোৰ অকণমান কৰিব চব ক'লেই কৈ নিদিব এনেকৈ কওঁ কিন্তু নাই মই ভাবিছোঁ এইটো চব নকৰোঁ এনেকৈ ক'লে এতিয়াতো এইখন সেই চিনেমাখনত ইমান ধুনীয়া কৰিছে আৰু সেই চিনেমাখন মানে সেই দধিচিৰ নিচিনা হ'ল দধিচিয়ে বিদ্যাসুৰ বুলি অসুৰ এটা বধ কৰিবলৈ ইন্দ্ৰক মানে নিজৰ হাড়বিলাক দি দিলে ব্ৰজপাত বনাবলৈ তেখেতেও নিজক উৎসৰ্গা কৰি দিলে আৰু অসমীয়া কিন্তু চিনেমা উদ্যোগটোক গোটেই মানে বিশ্বই গম পালে বা আজি অসমৰ বাহিৰতো গম পালে আৰু তেখেতে কোৱাৰ নিচিনা অসমখনত চাহপাতক গড় আৰু জুবিন গাৰ্গ বিখ্যাত বুলি য'ত চবেই গম পালে এনেকুৱা চাগে হলিউডত হৈছেনে নাই নাজানো 4টা বজাতে উঠি চিনেমা হলত লাইন পাতি থকা কিন্তু অসমীয়া চিনেমাত হৈছে তেওঁ কৰি থৈ গ'ল বাকী তেওঁ যিবোৰ ভাবিছে সেইবোৰ আমিও ধূলিকণা হৈ দাদাহঁতৰ লগত মিলিজুলি কৰি যাম আৰু সেইটোৱে জুবিনদাৰ লগত কৰিছিলোঁ জুবিনদাৰ লগত এইকাৰণে কৰিছিলোঁ মোৰ কামটো তেওঁৰ লগত কৰিলে মই একদম মই কিবা এটা গান বনালে তেওঁৰ লগত মনত পৰে আৰু মই সেইটো কথা চিয়'ৰ বাই কিবা এটা কয় মাজতে আপুনি মোক ষ্টৰি ক'লে মই বেয়া পাম এই কথাটো যোনটো লোহিতে ক'লে সেই কথাটো মোৰ বৰ সঁচাকৈ অনেষ্টলি মানে মই আই হেভ ফেল্ট ইট ভেৰি ভেৰি ডিপলি চ' হেজ জ্যোৎস্না যে জুবিনে শিল্পী সমাজত অভিয়াছলি হাজাৰ হাজাৰ শিল্পীৰ লগত মানে কলাবৰেট কৰিছে একেলগে মঞ্চত গান গাইছিলে কিন্তু এজ এ ক্ল'জ ফ্ৰেণ্ড মই যিমানখিনি জানিছিলোঁ কেইটামানক খুব সঁচাকৈ অন্তৰৰ পৰা ভাল পাইছিলে আৰু মোক কৈছিলোঁ ইনফেক্ট 13 ছেপ্টেম্বৰটো জানা কৈছিলে অসমীয়া কিছুমানৰ নামো লৈছিলে আৰু আই এম চ' ব্লেছড এণ্ড লাকি দে আৰ নট ভেৰি প্ৰমিনেণ্ট নাও ইন দ্য মানে শিল্পী সমাজ এণ্ড কালচাৰেল লেণ্ডস্কেপ কিন্তু কৈছিলে এইকেইটা মোৰ পোৱালি এইকেইটাকে মই আগবাঢ়ি লৈ যাব পৰাটো মোৰ বৰ ইচ্ছা সেইকাৰণে এজ হিজ ফ্ৰেণ্ড মে বি এইটো মোৰ সৌভাগ্য যে যদিও আমাৰ ইয়াত বেছি মানুহ নাই যোনকেইটাক মই প্লেটফৰ্ম দিছোঁ ইহঁতৰ লগত যাতে মই ফাউণ্ডেশ্যনৰ কিছুমান তোমাৰ লগত যেনেকৈ কানেক্ট কৰিব খুজিছোঁ ফৰ ৱৰ্ক ফাউণ্ডেশ্যন ইনিচিয়েটিভছ কিছুমান ইহঁতৰ লগত আগবঢ়াই লৈ যাব পাৰোঁ সেইটোৱে হয়তো my friend would feel good that I have done something little in my capacity for the ones that he really loved. এই লোহিত অতি ভাল পাইছিলে লোহিতৰ ভায়েকৰ নিচিনাকৈ শতাব্দী কৈছিলে মোৰ কলিজনীয়ে মোৰ আটাইতকৈ বেষ্ট পিন্ধি লাষ্ট দিনা কৈ গ'ল চুইটি ফেঞ্চি চ' আই এম চ' ব্লেছড এণ্ড টাচ্ড যে আজি মই এইখিনি কৰিব পাৰিলোঁ ইন মাই স্মল কেপাচিটি এই ইনচিগনিফিকেণ্ট প্লেটফৰ্মটোক তোমালোকক আনিব পাৰিলোঁ So stay connected. It's been very hard. সময় কটাবলৈ পাইছিলোঁ ষ্টুডিঅ' টাইপত কোনো প্ৰগ্ৰেমত মই নগৈছিলোঁ 2-3টাত গৈছিলোঁ কিন্তু মই দেখিলোঁ যে দাদাক এদিন মই ক'লোঁ দাদা মই প্ৰগ্ৰেমত নাযাওঁ কিয় নাযাওঁ মই প্ৰগ্ৰেমত নোযোৱা কাৰণতে মই সেইটো মমেণ্টত মই গ্ৰহণ কৰিব নোৱাৰোঁ মানে আপুনি গাড়ীৰ পৰা নামিলে তাৰপিছত মানে কোন কেনেকৈ মানে বিধি পথাৰ আপুনি পৰিৱেশটো দেখিছে না জুবিনদাৰ প্ৰগ্ৰেমত মই সেইকাৰণে নাযাওঁ বোলো ইভেন তেওঁৰ গাড়ীতে যাওঁ
তেওঁ গাড়ীতে যাওঁ কিন্তু মঞ্চত উঠিবলৈ মানে স্থান নাপাওঁ। এবাৰ নাৰেংগীত মাতিলে গ'লোঁ, তেওঁ গাড়ীতে গ'লোঁ, মঞ্চত হেৰি কৰি আছোঁ। আমাৰ এতিয়া যে যিজন আমাৰ মহানায়ক সিদ্ধাৰ্থ, তেওঁ এনেকৈ কৈ আছে, কি হ'ল? সি আকৌ আমাক দাদা বুলি মাতে দেই, আমাৰ আঁতৰ বুলিয়ে কৈছোঁ মই। এতিয়া নীলোৎপল বৰাও গৈছিলে, নীলোৎপলক অকণমান হেৰি কৰিছিলে, নীলোৎপলৰ লগতে গানো গাইছিলে। তাৰ মই কৈছোঁ আঁতৰ বোলো, এই নাৰেংগী ভগৱান। তাৰপিছত কৈছোঁ দাদাই, মই দাদা আৰু নাযাওঁ। কেলৈ নাযাওঁ? এনেই পৰিৱেশটো বেয়া হ'ব, কাৰণ মোৰ মানুহটো চিধা চিধি কথা কোৱা, ষ্টেজত কৈ পাম বেয়া কথা বোলো। সেইকাৰণে মই স্কিপ কৰিছিলোঁ কিছুমান বস্তু, কিন্তু ষ্টুডিঅ' টাইমটো যেতিয়া পাওঁ, তেওঁ খুব ধুনীয়া সময়টো তেওঁৰ লগত কটাবলৈ পাওঁ। আৰু সেইজন মানুহ বিশেষকৈ ভাগ্যৱান বুলি ভাবোঁ, যিজন মানুহে জুবিন দা যেতিয়া শুই উঠাৰ 3 ঘণ্টা সময় একেলগে পায়। সেই 3 ঘণ্টা জুবিন দা বহুত বেলেগ জুবিন দা। সেইটো এতিয়া মই আপোনাক ক'ব নোৱাৰোঁ। ইমানেই শিশুসুলভ, ইমানেই পৃথিৱীৰ যেন আটাইতকৈ শান্তশিষ্ট একদম গভীৰ প্ৰশান্ত সাগৰ তেওঁৱে পায়। কিন্তু তেওঁ কিছুমান আমাৰ ছ'চাইটি, কিছুমান কামে, কিছুমান পৰিৱেশে তেওঁক বৰ দুখ দিছিলে, মনোকষ্ট দিছিলে। সেইকাৰণে তেওঁ বহুতো হেৰি কৰিছিলে। বা যি কি নহওক, যিজন মানুহ কেতিয়াও আমি আমাৰ এই বয়সতে যাবগৈ বুলি ভবা নাছিলোঁ, গ'লগৈ। কিনো হ'ল বা কিয় হ'ল এই বিষয়ে আমি যদিও জানিবলৈ ইচ্ছা কৰিছোঁ, আমি ভাবিছোঁ মনেতো ঢেৰ কথা ভাবোঁ, নহয় জানো? কিন্তু বেচেৰাটোৰ লগত কি হ'ল সেইটো ভাবিয়ে খুব দুখ দিয়ে, আচলতে বহুত দুখ দিয়ে। স্থানত ৰাখিব লাগে, তাত ৰাখি সদায় মনত ভাৱ আছিলে যে সদায় যুদ্ধ এখন যুঁজিবৰ কাৰণে, যুদ্ধ এখনত জিকিবৰ কাৰণে আমি জুবিন গাৰ্গৰ হাতত কিয় ধৰিব লাগে। এইটো মোৰ চেন্সটো এইটোৱে আছিলে যে সদায় জুবিন গাৰ্গ নাথাকিব। এই যে আকস্মিক কিবা এটা ঘটনা ঘটিল, সেইটো অৰ্থতে মই কোৱা নাই যে জুবিন গাৰ্গ সদায় বা সকলোৰে কাৰণে, সকলো সময়ত, সকলো মুহূৰ্তত তেওঁ উপস্থিত থাকিব নোৱাৰে। গতিকে বা এজন মানুহক তেওঁৰ নিজস্ব ভিজন আছে, নিজস্ব পৰিকল্পনা আছে, নিজস্ব তেওঁৰ কৰ্মসূচী আছে। তাৰপিছত ময়ো গৈ ওলালোঁ, সিদ্ধাৰ্থও গৈ ওলালে, ৰিজুদাও গৈ ওলালে, সুব্ৰত, ৰবিদা, চবে যদি গৈ পেলাই সেই মানুহজনক এনি টাইম, তেতিয়াহ'লে জুবিন গাৰ্গৰ নিজৰভাৱে কৰিব লগা কামবিলাক কেতিয়া কৰিব? তো এইটো আচলতে স্পৰ্ধা নহয়, সন্মান আছিলে। আৰু মই যিমান পাৰোঁ জুবিন গাৰ্গৰ পৰা আঁতৰি থাকিবহে চেষ্টা কৰিছিলোঁ। লগ পাইছোঁ তেওঁক, মই বহুবাৰ লগ পাইছোঁ, বহুতবাৰ আমি কথা পাতিছোঁ, কিন্তু জুবিন গাৰ্গৰ গান থাকিব লাগিব, জুবিন গাৰ্গ মোৰ চিনেমাখন ওলাব লাগিব, বা জুবিন গাৰ্গে এবাৰ তেওঁৰ ফেচবুকত মোৰ কিবা এটা পোষ্ট দিব, এইটো মই কোনোদিন বিচৰা নাছিলোঁ ইণ্টেনশ্যনেলি, ইচ্ছাকৃতভাৱে। কিন্তু সেই সময়ত মোৰ তাত এটা এনেকুৱা কনচেপ্ট আহিছিলে, যিটো কনচেপ্ট মই জুবিন গাৰ্গৰ বাহিৰে আন কাকো শুনাব নোৱাৰোঁ, কাৰণ সেইটো কনচেপ্ট কেৱল আৰু জুবিন গাৰ্গক লৈ আছিলে। আৰু সেই কনচেপ্টটোৰ কথা আগবাঢ়ি থাকোঁতেই সেইখিনি সময়ত বেলেগ এটা প্ৰজেক্টত আমি জড়িত হৈছিলোঁ, কিন্তু কিবা কথাত কামটো নহ'লগৈ। তো তেনেকৈ তাৰপিছত থাকি গ'ল। আৰু সেই গোটেই কথাটো মই ভাবোঁ যে তেওঁৰ লগত মোৰ কাম কৰাৰ সম্পৰ্কটো তেনেকুৱাই। আৰু যিটো প্ৰজেক্টৰ কথা ভাবিছিলোঁ সেইটো কেতিয়াবা সেইটোতো আৰু থাকিয়ে গ'ল বুলি ভাবিছোঁ। বেলেগ কথা একো নাই। জুবিন গাৰ্গ, অৰিজিনেল জুবিন গাৰ্গে চিনেমাখনত জুবিন গাৰ্গ হৈ এক্টিং কৰাৰ কথা আছিলে, য'ত তেওঁ কিডনেপ হৈ যায়। একচুৱেলি কিডনেপ নহয়, সেইটো পিছত গম পোৱা যায়। তো তেওঁ ইচ্ছাকৃতভাৱে নোহোৱা হৈ দিয়ে বহুদিন। আৰু তাৰপিছত হঠাৎ জুবিন গাৰ্গ নোহোৱা হ'লে যিটো হ'ব অসমত, এটা হুলস্থুল, উৎপাত, তাণ্ডৱ, এটা অৰাজক পৰিস্থিতি। এনেকৈ এমাহমান যোৱাৰ পিছত হঠাৎ আকৌ ৰাতিপুৱা 5:30 বজাত জুবিন গাৰ্গ জোৰত তিনিআলিত পুৰি খাই থকা দেখা পোৱা যায়। আকৌ হুলস্থুল লাগি গ'ল যে জুবিন গাৰ্গ আকৌ উভতি আহিল, ক'ত গৈছিলে। তাৰপিছত জুবিন গাৰ্গে যিবোৰ কাম কৰিব আৰম্ভ কৰে, তাক লৈ এখন চিনেমা, কিন্তু মাজতে 1 মাহ তেওঁ ক'ত আছিলে। আৰু এই যে 1 মাহ পিছত তেওঁ উভতি আহিলে, সেইজন সঁচাকৈ জুবিন গাৰ্গ আছিলেনে, নে বেলেগ কোনোবা আছিলে? তো এই গোটেই এনেকুৱা ধৰণৰ এটা কনচেপ্ট লৈ এখন চিনেমা কথা ভাবিছিলোঁ। তো এইটোৱে আছিলে তেখেতৰ লগত কাম সম্পৰ্কীয় কথা, মানে যিটো কথা এইখিনিয়ে। আৰু বাকী এইখিনি প্ৰসংগত এটা কথাই, আৰু মোৰ বহুত কথা অলৰেডি পাতা হৈ গৈছে। মই কেৱল এটা কথাই ক'ব খোজোঁ ইয়াৰ লগত সংযোগ কৰি। আমি যিখন প্ৰথম চিনেমা কৰিছিলোঁ, সেইখন চিনেমাৰ নাম আছিলে শাকিৰা আহিব বকুল তলৰ বিহুলৈ। সেই চিনেমাখন কৰিছিলোঁ আমি মিছন চাইনাৰ আগত। কথাটো এইটোৱে যে যেতিয়া আমি শাকিৰা আহিব বনাই আছিলোঁ, তেতিয়া আমি সকলোৱে জানো যে এই যি বাৰুদ বা এইখিনি সময়ৰ পিছত যিটো আৰু অসমীয়া চিনেমাৰ এটা অদ্ভুত ধৰণৰ
পৰিস্থিতি এটা আহিলে ডাউনফল। তাৰপিছত মাজতে বাৰু ৰামধেনুখনে অকণমান এটা দিছিলে। তাৰপিছতে বহু দিনৰ পিছত 2016 চনমানত চাগে দূৰদৰ্শন এটি যন্ত্ৰখনে অকণমান আৰু 2-4জন দৰ্শক আৰু অকণমান আহিছিলে। তো তেনেকুৱা এটা পৰিস্থিতিতে আমি মিছন এইখন চাকিৰে আহিব বনাইছিলোঁ। আৰু তেতিয়া বনাওঁতে আমি জানো যে কিনো হ'ব আৰু বনাবৰ খুব মন গৈছে, বনাইছোঁ, কিন্তু চিনেমাটো চবেইতো গৈ পৰেই। তো তেনেকুৱা ধৰণে এটা মনত থট লৈ পেলাই কৰিছিল যে আমি অলপ যুঁজিম, কষ্ট কৰিম, কিন্তু হ'বগৈ। এটা মদাহীৰ এটা কৌতুক এটা আছে। এজন মদাহী সদায় মদ খাই ঘৰলৈকে আহি থাকে আৰু সদায় ঘৰটো পোৱাৰ অকণমান আগত গাত এটাত পৰে। তো এনেকৈ তাৰমানে সি সদায় গমেই পাই যায় যে আমি পৰিমেই তাৰমানে। আৰু এদিনে আহি যায় এনেকৈ 7-8 দিন, সি কনচিয়াছ হয় যে আজি যাতে মই নপৰোঁ। তেনেকৈ সি পঢ়ে, আকৌ কনচিয়াছ হয়, আকৌ পঢ়ে। লাষ্টত এদিন সি গৈ আছে আৰু দেখিছে য'ত আমাৰ প্ৰজেক্টৰটো আছে তাত গাঁতটো আছে। সি দেখাৰ পিছত কৈছে আজিও পঢ়িলোঁ। তো আমাৰো তাৰমানে চিনেমাখন বনাই আছোঁ যে আমিও পঢ়িমেই, তথাপিও আমি বনাইছোঁ। তো সেইটো গ'ল। কিন্তু মিছন ইয়াৰ পিছৰ চিনেমা আমি গৰু বা ব্লু ফিল্ম বা যি চিনেমা আমি তাৰপিছত বনাইছোঁ, সেয়া বনাইছোঁ মিছন চাইনাৰ পিছত। তাৰ পিছত কিন্তু আমাৰ কনফিডেন্সটো বেলেগ যে এইটো পচিবল। যিটো ইতিমধ্যে বহুতবাৰ এইটো কথা ডিছকাছ হৈ গ'ল যে বিফৰ মিছন চাইনা, আফটাৰ মিছন চাইনা। আমাৰ অসমীয়া চিনেমাত এনেকুৱা এটা আমি ফেজ আমি নিৰ্ধাৰণ কৰিব পাৰোঁ বা নিৰ্ধাৰণ অলৰেডি হৈ গৈছে। গতিকে সেইটোও আমাৰ কাৰণে সাহস। আৰু যে আমি আচলতে যিমান ডাঙৰকৈ শোক প্ৰকাশ কৰিছোঁ জুবিনৰ মৃত্যুটোক, তাতকৈ ডাঙৰকৈ উই শুড চেলিব্ৰেট হিজ লাইফ এভৰি ডে। কাৰণ সি এনেকুৱা কিছুমান জেগা আমাক দি থৈ গৈছে, দেখুৱাই থৈ গৈছে, সেইটো বস্তু যদি আমি ফ'ল' কৰিবলৈ যাওঁ আমাৰ এটা লাইফ টাইম কম পৰিব। ই টকড এবাউট ছেভিং ট্ৰিজ। তো মই আগতে আছিলোঁ, ইমান নাছিলোঁ। এতিয়া তাৰ পৰা দেখি দেখি মোৰ এনেকুৱা লাগিছে নহয় হয় এইটো কথা মাত দিব লাগিব, নহ'লে কোনে দিব। ময়ো দিয়া আৰম্ভ কৰিলোঁ। ৱেন ই টকড এবাউট কমিউনিটি ছাপৰ্ট, যে মানুহ এটাই কেনেকৈ এটা কমিউনিটি ইচ্ছা কৰিলে ইজনে ইজনক ছাপৰ্ট কৰি উলিয়াই লৈ যাব পাৰে, সেইটো কথা সি মোক ক'লে। চ' আজি মই ভাবি থকা জানি থকা বস্তুটোৰ ওপৰত মই আৰু কনভিন্সড হ'লোঁ। মোৰ কনভিকশ্যনটো বাঢ়ি বাঢ়ি গৈ আছে। চ' সি ছেড যে চিনেমাৰ কথা ক'লে যে মই এতিয়া চিনেমা কৰিম। চিনেমা কৰিম মানে সি নট থিংক কি কৰিব কি নকৰিব, পইচা লগাই দিলে পাগলৰ নিচিনা গৈ পেলাই য'ত তাৰ জানে, য'ত তাৰ কাৰেঞ্চি চলে, স্কুল কলেজ ফালি পেলালে গৈ। এনেকুৱা কৰি দিলে চিনেমা এইখিনি সময়ত মানুহে আমি কল্পনাই কৰিব নোৱাৰোঁ। আমি কুটিৰ ঘৰত চিনেমাৰ কথা আমি কল্পনা কৰা কিমান দিন হৈছে। আমি ক্ৰ'ৰ ক্লাব পাইছোঁ বুলি কওঁ, আজিকালি প্ৰায় বেছিভাগ চিনেমাই ক্ৰ'ৰৰ ওপৰত মাৰিয়ে থাকে। 2, 3, 4, 5, 6। চ' দেট ৱাজ হিজ জব, হি দেৰ। তাৰপিছত বাকীবিলাক মানুহে সাহস কৰিলে, য'তে সাহস কৰিলে তাকৰ বনালে, আমি সাহস কৰিলোঁ, শ্ৰী ৰঘুপতি বনালোঁ। কাৰ সাহস? তাৰ সাহস। গতিকে দেট ইজ চামথিং। এইটো বস্তু বিৰাট দৰকাৰ এটা মানুহক। লিডাৰ শুড অলৱেজ লিড ফ্ৰম দ্য ফ্ৰণ্ট। হি হেড দেট কেপাচিটি। সি পিছফালৰ পৰা যা কৰগে বুলি নকয়, মই কৰিম বুলি কৈ দিম ডাইৰেক্টলি। আই এম দ্য অনলি ওৱান বুলি কৈ দিম ডাইৰেক্ট। গতিকে আজি তাকে এতিয়া মই ৰিজুম কৰিছোঁ যে তাৰ ফটোখনৰ ওচৰত যেতিয়া আমি ফুটিছোঁ নহয়, আমি ইমান ভাল কথাৰ লগত ইমান ফাল্টু কথা পাতোঁ, তাৰ মাজত যে কেতিয়াবা তাৰ ফটোখন মই শ্ৰদ্ধাঞ্জলি দিবলগীয়া হ'ব, এইটো মোৰ জীৱনৰ বিৰাট ডাঙৰ দুখ এটা আজিৰ তাৰিখত। গতিকে মই তাক চেলিউট কৰিছোঁ। আৰু বিশেষকৈ মানে কি হয়, তাৰ লগত মোৰ কেতিয়াবা মানে কিছুমান কথাত মতানৈক্য হয়, কিন্তু ডাঙৰ কথা এইটো যে মতানৈক্য হোৱাৰ পাছতো কিন্তু আমি বন্ধু। সেইটো যেতিয়া মই তেতিয়া 95ত তাৰ লগত মোৰ প্ৰথম চিনাকি, তেতিয়া মই এক্টিং কৰাই নাই, আৰম্ভ কৰাই নাই। মই তেতিয়া এমেচৰ কৰি থাকোঁ কিবা কিবি আৰু গান চান গাওঁ, মিউজিক কৰি থাকোঁ। তো তেতিয়া জুবিনক লগ পালোঁ, তেতিয়াৰ পৰা তাৰ লগত মোৰ বন্ধু। তেতিয়াৰ পৰা তাক মই ক্ৰিটিচাইজ কৰোঁ কিছুমান কথা, কিন্তু সিটো মনে মনে শুনি থাকে। তো আজি মই ৰিয়েলাইজ কৰিছিলোঁ যে মোৰ নিচিনা মানুহ এটা যিটো কোনোৱে নাছিল সেইখিনি সময়ত, সি জুবিন গাৰ্গ আছিলে। সি যদি শুনি থাকে নহয়, সেইটো কিমান মহৎ গুণ। সেইকাৰণে আজি মই আই ফিল মাছ মোৰ ৰেছপনচিবল ফৰ টু ডু হোৱাট আই এম ডুইং। বা মই যিটো কাম কৰি গৈছিলোঁ আজি আই ফিল মোৰ ৰেছপনচিবল। আই ফিল গিল্টি এট টাইম যে মই তাক বকিছিলোঁ, সি শুনি থাকিছিল মোৰ কথা। মই তাক কওঁ যে এইটো যে কৰিছা তুমি, মোক কিন্তু সুধিছা আহি পেলাই প্ৰথম যেতিয়া কৰিছিলে যে চিনেমাখন কেনেকুৱা পাইছা তুমি, মোৰ এক্টিং কেনেকুৱা পাইছা। মই তাক কৈছোঁ মই গান গালে যেনেকুৱা হয় তেনেকুৱা হৈছে। সি হাঁহিছে, কৈছে এতিয়া মই কেনেকৈ কওঁ তুমি বেয়া গান গোৱা বুলি। গতিকে দিছ ৱাজ দ্য ফ্ৰেণ্ডশ্বিপ আৰু এইটো বস্তু মানে মই ভাবোঁ যে এইটো শেষ নহয় ইয়াতে। দিছ ইজ নট দি এণ্ড একচুৱেলি, দিছ ইজ দ্য বিগিনিং। এতিয়া উই হেভ টু, আমাৰ আৰু বহুত কৰিবলগীয়া হৈ গ'ল, বনাই দিলেহি। গতিকে আমি এতিয়া কৰি যাম তাৰ বিষয়ে। কেৱল মই আটাইকে কওঁ যে এইটো মানে তাৰ জীৱনটোত কি কি কথা কৈছিলোঁ ন, এইবিলাক গুৰুত্ব দিবলগীয়া কথা যে
গামোচাই জাতি ৰক্ষা নকৰে। ইটছ এ বিগ ষ্টেটমেণ্ট। গামোচাই জাতি ৰক্ষা নকৰে, জাতি ৰক্ষা কৰিব অধ্যয়নে। আগতে মই কিতাপ পঢ়িছিলোঁ তাৰ মাজত, চিনেমা অহাৰ পিছত বাহাদুৰি হৈ গ'ল মোৰ, নপঢ়া হ'লোঁ। লিখোঁ স্ক্ৰিপ্ট এখন দুখন, সেইটোৱে সাংঘাতিক কিবা কৰি আছোঁ বুলি ভাবি থাকোঁ। এতিয়া মই লাহেকৈ সৰু, মই বুজি পোৱা, মই পঢ়িব পৰা কিতাপ এখন উলিয়াই লৈছোঁ, একো নাই, জাষ্ট বিকজ হি ছেড ছ'। সি কৈছিল, ছ' হি চামহাউ ইনস্পায়াৰ্ড মাই লাইফ টু। এইটো বস্তু এজন বন্ধু হিচাপে, এজন সমবয়সীৰ পৰা যেতিয়া আমি পাওঁ, তেতিয়া আমি অনুভৱ কৰোঁ যে সেই মানুহজনৰ আচলতে মহানতাটো ক'ত আছিলে। এতিয়া পিপল আৰ ফুলছ, মই ক'লোঁ এইটো কথা, মোক বেয়া নাপায় যাতে কোনো, মই কোৱাৰ কাৰণ আছে যে আমি সদায় জুবিন গাৰ্গ বুলি ক'লে কোনোবাই তাত হাইলাইট কৰিব বেলেগ বেলেগ বস্তু। সিটো অমুকো কৰিছিল, সি তমুকো কৰিছিল, সি অমুকো কৰিছিল, তমুকো কৰিছিল, সি অমুকত অমুক কৰিলে, তমুকত তমুক কৰিলে। মই কওঁ সেই মানুহটো বুৰ্বক এইকাৰণে, কাৰণ যেতিয়া আমি আকাশখন দেখুৱাই আছোঁ, সেই মানুহটোৱে আঙুলিটো চাই আছে। জুবিনে দেখুৱাই আছে আকাশ, আমি আঙুলিটো চাই আছোঁ। সেইটো বুৰ্বক আমি কৰিব নালাগে। আমি চাব লাগে জুবিনৰ সৃষ্টি, সি কেনেকৈ আমাক উৎসাহিত কৰিছিল, আমাৰ সমাজখন, আমাৰ চলচ্চিত্ৰ উদ্যোগটোক কেনেকৈ আগুৱাই নিয়াৰ প্ৰয়াস আছিল তাৰ অন্তৰত, সেই কথাটো আমি সদায় চেলিব্ৰেট কৰিবলৈ মই ভাবোঁ যে উই উইল বি ডুইং জাষ্টিছ টু জুবিন। জাষ্টিছ টু জুবিন ইজ নট চামবডি গেটিং পানিছমেণ্ট। কোনোবাই পানিছমেণ্ট পালে, কিবা পালে, সেইটোতো ক্ষোভ, দেট ইজ নাথিং ভেৰি পজিটিভ একচুৱেলি। কোনোবাই কিবা এটা কৰিছে, তাৰ শাস্তি পাব, নাপাব, আমি জুবিনক হেৰুৱা নোৱাৰিম। আমি হোৱাট উই কেন ডু ইজ জাষ্টিছ ফৰ জুবিন উড বি দেন, যেতিয়া জাতিটোৱে তাৰ কথাকেইটাৰে মুভটোৱে আমি আগুৱাই গৈ থাকিম লাহে 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 লাহে। বৰ অসমৰ সপোন দেখিছিলে, সেইটো নিব লাগিব জেগাত। আমি বুজাব লাগিব যে আমাৰ হিন্দু, মুছলিম নাই, অসমীয়া, বঙালী নাই, উই আৰ ওৱান হিউমেন বিংছ। সেইটো ৰাখক। জীৱ জন্তুৰ প্ৰতি মৰম থাকক, প্ৰকৃতিৰ প্ৰতি মৰম থাকক, প্ৰকৃতিৰ সংৰক্ষণ হওক, সেইবিলাক বস্তু চাব লাগিব। আমি কিমান দিন আছে আৰু আমাৰ, আৰু কেইবছৰমানৰ পিছত আমাৰ ইয়াতো দিল্লীৰ নিচিনা কণ্ডিশ্যন হ'ব, তেতিয়া কি আমি উশাহৰ কাৰণে ধৰ্ণা দিম নেকি? চ' আজিৰ পৰা উই মাষ্ট বি বল্ড ইনাফ টু স্পীক এবাউট ইট। আমি অ'পেনলি আমি আমাৰ প্ৰতিবাদ সাব্যস্ত কৰিব লাগিব। প্ৰতিবাদটো সাব্যস্ত কৰি আমি কিবা ডিফাৰেঞ্চ কৰিব পাৰোঁ নোৱাৰোঁ, সেইটো পিছৰ কথা। সাব্যস্তটো কৰিব লাগিব। দেট ইজ হোৱাট হি টট মি। ময়ো সমান্তৰালভাৱে কৈ আহিছিলোঁ আগৰ পৰাই, মোৰ বেয়া লাগিলে কিবা এটা কথা ময়ো খোলাকৈ ফ'কাছ কৰে কিবা এটা কথা, তাৰ বাকী একো নেদেখি, চব ব্লাৰ হৈ যায়। এইখিনি হি ইজ জাষ্ট লষ্ট। এই যে হাই কনচেনট্ৰেশ্যন লেভেলটো, এইটো কিন্তু নৰ্মেল নহয়। এইটো নৰ্মেল নহয়। মই ক'লোঁ ক'ৰবাততো কিবা এটা গণ্ডগোল আছিল। লাইক অল ক্ৰিয়েটিভ পিপল, ক'ৰবাততো গণ্ডগোল এটা আছিল, আমি চবেই জানো তাক লগ পালে। এবাৰ তাৰ মায়াবিনী বুলি এটা ইণ্টাৰভিউ আছে, মোক মাতিলে। মই প্ৰথম দিনা গ'লোঁ, গৈ পাওঁতে মোক ক'লে যে তুমি আহিব লাগিব। মই আহিম। তাৰ মানুহখিনিয়ে মোৰ লগত কৰ্ডিনেট কৰি আছে, মোক কৈছে আহিব লাগিব। আহিলোঁ মই ঠিক আছে হ'ব আহিম। হঠাৎ দিনাখন মই তালৈ যোৱাৰ 3 ঘণ্টামান আগতে মোক ফোন কৰিছে, দাদা আজি আপুনি নাহিব। কিয়? আজি জুবিনা নাহিব নেকি? মই থেংক ইউ ছ' মাছ ডেট ইউ টেকিং কেয়াৰ, যে মোক আগতীয়াকৈ কৈ দিলি, মই গৈ তাতে মোৰ সময়টো অপচয় নহ'ল। ঠিক আছে হ'ব, মই নাযাওঁ, নগ'লোঁ। তাৰ 4-5 দিন 6 দিনমানৰ পিছত মোক আকৌ ফোন কৰিলে, দাদা আজি আহি যাওক, আজি দাদা থাকিব ইয়াতে, তুমি আহি যাওক। মই গ'লোঁ। গৈ পাই সোমাই আহোঁতে মানে জুবিন তেতিয়া ভিতৰত আছে, মই বাহিৰত সোমাই আহিছোঁ গাড়ীৰ পৰা, মোক সেইটো ৰিচিভ কৰি লৈ আহিছে। সুধিছে হেৰি, মই তাহাঁতক সুধিলোঁ, বোলো হেৰি জুবিন কিমান দেৰিকৈ আহিলে? মানে অলপ দেৰিকৈ আহিছে আৰু। আচ্ছা ঠিক আছে, মানে কেতিয়া আহিলে? সি ক'বলৈ মানে সংকোচ কৰিছে। তাৰপিছত মোক কৈছে যে 3 দিন পিছত আহিছে সি। মই 3 দিন পিছত অহাটোক দেৰিকৈ অহা বুলি নকয়, এইটো নাহা বুলি কয়। নাহিলে নতুনকৈ আহিছে। গতিকে হি হেড দ্য কাৰেজ টু ডু দেট। গতিকে আজি সি আমাৰ মাজত কায়িকভাৱে না আমি তাৰ কথা পাতি আছোঁ। আগতেও ফাংচনখনত আমি সময়মতে গৈ বহি থাকোঁ, সময়মতে গৈ ফাংচন এটেণ্ড কৰি ঘৰ গুচি আহোঁ। জুবিনে আহিম বুলি কৈ নাহিলে যে পিছদিনাখন তাৰহে ডিছকাশ্যন চলে, আমাৰ ডিছকাশ্যন নচলে, আমাৰ পাত্তাই নিদিওঁ। এইবিলাক বস্তু যে হয় মানুহৰ জীৱনত, হি চিম্পলি জাষ্ট ৱান্টেড টু ডু হোৱাট এভাৰ হি লাভড ডুইং। আৰু সেইটো কাৰেজ যাৰ থাকে, আই থিংক দ'জ পিপল আৰ হেপী, দে আৰ হেপী চ'লছ। আজি জুবিনৰ যিখিনি বস্তু, মই সেইকাৰণে সদায় য'লৈকে যাওঁ